নমস্কাৰ এডিআৰই 2.0 গেট 3 আৰু গেট 4 বা টি টাইপৰ যিখিনি আছে তেওঁলোকে আপোনালোকৰ যি এপইণ্টমেণ্ট লেটাৰখন কেনেকৈ ডাউনলোড কৰিব সেইটো আপোনালোকে এই ভিডিঅ'তে জনাই দিম। চ' ডেছক্ৰিপশ্যনত এটা লিংক দি দিম, তাত গৈ আপোনালোকে এপইণ্টমেণ্ট এটা ডাউনলোড কৰিব পাৰিব। ইতিমধ্যে 9 জানুৱাৰীত যি গেট 4 দিছে তেওঁলোকে হয়তো ডাউনলোড কৰিছে, আৰু এই যিটো লিংকটো ৰাতি 9টা বজাৰ পিছত আপোনালোকে ডাউনলোড কৰিব পাৰিব, যিহেতু 10 তাৰিখৰ আজি ৰাতি 9টা বজাৰ পিছত। অৰ্থাৎ ইয়াত গ্ৰেড 3ৰ কাৰণে আপুনি গ্ৰেড 3 চিলেক্ট কৰিব বা গেট 4ৰ কাৰণে গেট 4 চিলেক্ট কৰিব, আৰু গেট 4 চিলেক্ট কৰাৰ পাছতে আপোনালোকে ইয়াত আপোনাৰ ডিপাৰ্টমেণ্টত চিলেক্ট কৰিব, কি ডিপাৰ্টমেণ্টত পাইছে। ধৰি লওক আপুনি এক্সাইজ ডিপাৰ্টমেণ্ট হওক বা আপোনালোকে ফিচাৰী ডিপাৰ্টমেণ্টত ক্লিক কৰিব। তাৰপিছত আপোনাৰ ৰোল নাম্বাৰটো দিব, তাৰপিছত ডেট অফ বাৰ্থ ক্লিক কৰিব, তাৰপিছত যিটো লগ ইন এণ্ড ডাউনলোড আছে তাত ক্লিক কৰি পিনে আপোনালোকে আপোনাৰ এপইণ্টমেণ্টখন ডাউনলোড কৰিব পাৰিব। আৰু ইয়াৰ পৰাই আপোনালোকে এপইণ্টমেণ্টখন লৈ পিনি নেক্সট আপোনাৰ যি জইনিং প্লেচ আছে সেই প্লেচত গৈ পিনি আপুনি জইনিং কৰিব পাৰিব। চ' ইমানেই আছিলে। ধন্যবাদ। যিসকলে নতুনকৈ এপইণ্টমেণ্ট লাভ কৰিছে তেওঁলোকক ৱেলকাম জনাইছোঁ। কংগ্ৰেচুলেশ্যনছ। ধন্যবাদ।